প্ৰতিজন কৰ্মচাৰী আৰু প্ৰতিজন পেঞ্চনৰ কাৰণে এটা বৃহৎ আপডেট আহিছে আৰু সেই আপডেটটো হৈছে আপোনালোকৰ MML SAY যিটো মুখ্যমন্ত্ৰীৰ আৰোগ্য যোজনা আছে সেই যোজনাৰ লগত সংযুক্ত এটা বহুতেই ডাঙৰ আপডেট। গোটেইখিনি কথা আমি আলোচনা কৰিম আৰু এটা সৰু অনুৰোধ আপোনালোকে থাকিলে যদি প্ৰথমবাৰৰ বাবে চেনেলটোলৈ ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ খবৰবিলাক আগলৈকে পাই থাকিবৰ কাৰণে। এতিয়া আমি জানো যে আচলতে সেই খবৰটো কি। সেই খবৰটো হৈছে আপোনালোকৰ বৰ্তমান MML SAYৰ যিখন কাৰ্ড হয় সেই কাৰ্ডখন আপোনালোকে এতিয়া ই কাৰ্ড হিচাপে আপোনালোকে ৱেবছাইটত গৈ পেলাই মোবাইলতে আপোনালোকে ডাউনলোড কৰিব পাৰিব ই কাৰ্ড। আৰু যিখন আপোনালোকৰ মেইন কাৰ্ড হ'ব সেইখন কাৰ্ড আপোনালোকৰ DDOৰ দ্বাৰা সেইটোতো আহিবই, কিন্তু এতিয়া আপোনালোকে ঘৰতে আপোনালোকে সেইখন ডাউনলোড কৰি ল'ব পাৰিব মোবাইলৰ জৰিয়তে। আৰু সেইকাৰণে আপোনালোকে কি কৰিব লাগিব, মুখ্যমন্ত্ৰীৰ লোকসেৱক আৰোগ্য যোজনা যিটো MML SAY পৰ্টেল আছে সেই পৰ্টেলত যাব লাগিব। তো mmlsay.gov.in সেই পৰ্টেলত গ'লে আপোনালোকে এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ পাবই ইয়াতে যি দেখিছে। আৰু ইয়াতে আপোনালোকে দেখিছে বেনিফিচাৰী লগ ইন ৰেজিষ্টাৰ। তো লগ ইন ৰেজিষ্টাৰ কৰিলে কি কৰিব লাগে অকণমান কম। আৰু চাওক ইয়াতে ফৰ MML SAY অফিচিয়েল যিসকলে অলৰেডি ৰেজিষ্টাৰ কৰিলে তেওঁলোকৰ এমপ্লয়ী লগ ইন ID টো আৰু পাছৱাৰ্ড দি পেলাই তেওঁলোকে কেপচা ফিল কৰি তেনেকৈ তেওঁলোকে সেই ই কাৰ্ডখন গোটেইখিনি প্ৰচিডিঅ'ৰ গমেই পাব। যেতিয়া খুলি ল'ব আপোনালোকে সেইটো গমেই পাব, তাৰপিছত আপোনালোকে ই কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। আৰু বহুতো পেঞ্চনৰ এটা কুৱেশ্যন থাকে যে তেওঁলোকে কেনেদৰে ৰেজিষ্টাৰ হ'ব। তো ৰেজিষ্টাৰ হ'ব ল'লে আপোনালোকে অনলাইনতে কৰিব লাগিব এইবিলাক। অনলাইন ধুনীয়াকৈ ৰেজিষ্টাৰ কৰিব, ৰেজিষ্টাৰ কৰিলে আপোনালোকে এনেকৈ আহিব, আমি দেখাই আছোঁ। তো চাওক বেনিফিচাৰী লগ ইন ৰেজিষ্টাৰ বুলি এনেকৈ থাকে, চিলেক্ট এমপ্লয়ী টাইপ থাকে, এমপ্লয়ী টাইপত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি এমপ্লয়ী হয় নে পেঞ্চনাৰ হয় সেইখিনিও ধুনীয়াকৈ আহে। তাত আপুনি এটা অপশ্যন চিলেক্ট কৰিব লাগে। তো তাৰপিছত ধৰা হ'ল আপুনি পেঞ্চনাৰ, তো পেঞ্চনাৰ বুলি আপুনি কৰিলে তাৰপিছত তলত তেনেকৈ আহিব যে চিলেক্ট এন অপশ্যন টু ভেলিডেট একাউণ্ট। তাৰপিছত এইটো আপুনি যিকোনো এটা অপশ্যন ক্লিক কৰিব লাগিব। তাত অপশ্যনৰ ভিতৰত এনেকুৱাকৈ আহিব যে আপুনি পান নাম্বাৰেৰে কৰিব নে PPO নাম্বাৰেৰে কৰিব, তেনেকুৱা ধৰণে ইয়াতে দিয়াৰ পিছত আকৌ আপোনাৰ এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব য'ত আপুনি PPO নম্বৰ বহাব লাগিব। PPO নম্বৰ বহাই মোবাইল নাম্বাৰ দি পেলাই আপোনালোকে কি কৰিব পাৰিব, নেক্সট ইণ্টাৰফেচলৈ যাব পাৰিব। তেনেকৈ ধৰণে আপোনালোকে সেইটো ৰেজিষ্টাৰ কৰিলে, ৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকৰ এই লগ ইন পাছৱাৰ্ড বা গোটেইবিলাক যিখিনি তথ্য পাতি থাকে সেইখিনি দি পেলাই আপোনালোকে ধুনীয়াকৈ ই কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব। আৰু সেইখন আপোনালোকে ধুনীয়াকৈ ডাউনলোড কৰি তাক প্ৰিণ্ট আউট কৰি বা তাক ধুনীয়াকৈ কাৰ্ড হিচাপে বনাই ল'ব পাৰিব। যেনেকৈ আমি কাৰ্ডবিলাক বনাওঁ আধাৰ কাৰ্ড বা এনেকুৱা ধৰণৰ কাৰ্ডবিলাক যেনেকৈ আমি বনাই লওঁ সেনেকৈ বনাই ল'ব পাৰিব। সেইখনলৈ আপোনালোকে ধুনীয়াকৈ কামখিনি চলাবই পাৰিব। আৰু মেইন যিখন আপোনাৰ DDOৰ জৰিয়তে আহিব সেইখন আহিবই পিছত, কিন্তু এতিয়া আপোনালোকে এইখনেৰে কাম কৰিব পাৰিব। আৰু ধুনীয়াকৈ এতিয়া যিহেতু সেই কাৰ্ডখন বৰ্তমান অনলাইনত উপলব্ধ হৈছে, ধুনীয়াকৈ আপোনালোকে অনলাইনতেই গোটেইখিনি চাব পাৰিব। তো এই ক্ষেত্ৰত বহুত এটা কুৱেশ্যন আহিছিলে আমাৰ তাত যে যিখিনি MML SAY কাৰ্ডবিলাক কি হ'ব, কেনেকৈ পাম কেনেকৈ নাপাম, বা পেঞ্চনৰ কি হ'ব।